কৰিছিলোঁ। আজি 3 মহিলা বিল্ডিং হ'ল আৰু এতিয়া যেহেতু আমাৰ সমষ্টিৰ তেওঁৰে মা দেউতা, যে তেওঁৰ মানে কৃপাতে আমাৰ এই মন্দিৰটো হ'ব। গতিকে তেখেতক আৰু এটা ভাল খবৰ দিওঁ, তেখেতে আমাৰ ইয়াত এখন হায়াৰ ছেকেণ্ডেৰী লাগে বুলি কৈছিলোঁ। তেখেতে সেইখন ফৰৱাৰ্ড কৰিছিল, যাৰ বিনিময়ত আমাৰ 3 লানিকে আলোচনা হ'ল। আমাৰ মুখ্যমন্ত্ৰীৰ লগত হ'ল আলোচনা, শিক্ষামন্ত্ৰীৰ লগত হ'ল, কামৰূপৰ ডিচিৰ লগত হ'ল, আৰু তেওঁলোকে এতিয়া চাৰ্ভে কৰিছে আজি আমাৰ লালমাটিৰ গণেশপুৰৰ নিবৰ কাৰণে তেওঁলোকে মন্দিৰৰ লাইফটা প্ৰতিষ্ঠা কৰিবলৈ আমাৰ স্থানীয় বিধায়ক অতুল বৰাদেৱ উপস্থিত হৈছেহি। আজি আমাৰ সৌভাগ্য যে অতুল বৰাদেৱে আমাক বহুত সাহায্য আগবঢ়াইছে, যাৰ কাৰণে আমি এটা 3 মহলীয়া নামঘৰ বনাব পাৰিছোঁ আৰু গণেশ মন্দিৰ বনাবলৈ মানে সক্ষম হৈছোঁ। তেখেতৰ প্ৰতি আমাৰ আন্তৰিক শুভেচ্ছা থাকিল। তেখেত যাতে দিনক দিনে ওপৰলৈ যাব পাৰে, এয়ে আমাৰ সকলো গোপিনীসকলে আশীৰ্বাদ কৰিছোঁ।